মৰ্নিং গাইজ আৰু এটা নতুন চেলেঞ্জ লৈ আপোনালোকৰ মাজত মই আকৌ আহিছোঁ। আজি চেলেঞ্জটো কৰিম মই A to Z চেলেঞ্জ, মানে মই এৰে বস্তু খাব লাগিব, বিৰে খাব লাগিব, চিৰে খাব লাগিব, চিৰিয়েলি খাব লাগিব, মানে ABCD যেনেকৈ আছে মই চিৰিয়েলি বস্তু খাব লাগিব। যেনিবা মই A খালোঁ, B নাপালোঁ, C খাব নোৱাৰোঁ, বিয়ে খাব লাগিব, আৰু যদি মই বি খাব নোৱাৰোঁ মানে বিৰে বস্তু খাব নোৱাৰোঁ তেতিয়া মোৰ চেলেঞ্জটো ব্ৰেক হ'ব, মানে মই চেলেঞ্জটো ফেইল কৰিম। আৰু মই এতিয়া দোকান যাওঁ, দোকানত কি পাওঁ চাওঁ, মই কেইটামান আখৰ বিচাৰি পোৱা নাই আৰু চাওঁ। এতিয়া মই জাষ্ট উঠিলোঁ, উঠা আধা ঘণ্টামান হ'ল, বস্তুখিনি লিখি ল'লোঁ কি খাব পাৰোঁ, তো সেইকাৰণে ৰেডি হৈ কিনে আপোনালোকৰ ওচৰত আহিলোঁ আৰু এতিয়া মই যাওঁ দোকানত। মই জাষ্ট দোকানৰ পৰা আহিলোঁ আৰু মই কিবা কিবি বস্তু লৈ আহিলোঁ। এতিয়া চেলেঞ্জটো ষ্টাৰ্ট কৰোঁ। দুটা তিনিটা ৱৰ্ড মই বিচাৰি পোৱা নাই, এতিয়া কেনেকৈ মেনেজ কৰোঁ। তো মই আনিলোঁ মোৰ কাৰণে A for খাবলৈ, মোৰ ফাৰ্ষ্ট ৱৰ্ড লেটাৰ, ফাৰ্ষ্ট লেটাৰ A for apple, B for banana, মই ফাৰ্ষ্ট কেইটা ফ্ৰুইটছে লৈছোঁ, ৰাতিপুৱা ফ্ৰুইটছে দিয়ে ষ্টাৰ্ট কৰিলোঁ। C for এতিয়া খাম মই কোকোনাট, মই যিমান পাৰোঁ সোনকালে খাব চেষ্টা কৰিব লাগিব, কাৰণ 26টা বস্তু খাব লাগিব মই। আৰু মই যিমানকেইটা ইউটিউবাৰক দেখিছোঁ A to Z চেলেঞ্জ কৰা, সিহঁতে ইমান সোনকালে বস্তুখিনি কৰিবই পৰা নাই, মানে জল্দি খাব লাগিব, তেতিয়াহে গোটেইখিনি মেনেজ কৰিব পাৰোঁ। 26 বিধ বস্তু খোৱাটো ইমান সহজ কথা নহয় সিহঁতৰ কাৰণে, মানে দেখিছোঁ মই। খাম মই ডেইৰী মিল্ক, চবৰে ফেভৰেট, ছোৱালীবিলাকৰ বেছিকৈ ফেভৰেট। চ' ডেইৰী মিল্ক 5 টকীয়াটোৱে আনিছোঁ, বেছি দামটো আনিলে এনেও খাব নোৱাৰোঁ গোটেইখিনি, এইটোৱে খাব পাৰিলে নোৱাৰোঁ, মোৰ পেটটো ফুলে হ'ল। আপেল খালোঁ, কল খালোঁ, নাৰিকল খালোঁ, বহুত পেট ফুল। মই গোটেই খাব পাৰিম, মই 5 টকীয়া আহে এইটো। খাওক, মোক গোটেই ভাত পৰি আহিবি। আৰু এতিয়া কি হ'ব লাগিব? মই বিচাৰি পোৱা নাছিলোঁ। তাৰপিছত মই গ'লোঁ, ইক্লেয়াৰ চকলেটটো যে আছে সেইটো আনিবগৈ, এখন দোকানতো নাই ইক্লেয়াৰ চকলেট। তাৰপিছত ইনো গ'লোঁ বিচাৰি, ইনো নাই। অ'কে আহি আছোঁ লৈ কিনে। ফাইনেলি মই আনিলোঁ, বহুত টাইম লাগিল ইটো পিনে ক'ৰত, মানে দোকানতো নাই আৰু মানে ইমান ৰাতিপুৱা দোকান খোলা নাছিল, চ' বহুত টাইম ৰখিলোঁ, মই ৰখি কিনে আকৌ আনিলোঁ। ফৰ মই কি আনিছোঁ? এগ। So E for egg. Look at this dude. Wait till you see the. No. Yeah, egg. নিমখ বেশি হয়েছে। A few inches later. জলদি বনাওঁতে এই অৱস্থা হ'ল। বাদ দিয়া, এইটো নাখাওঁ আৰু। F4 আনিছোঁ মই ফেণ্টাষ্টিক বোলে, এইটো কিবা ফেণ্টাষ্টিক, মই খুলিয়ে লৈছোঁ। চিট নামটো। গাইছ, মই ফেণ্টাষ্টিক লিখা আছিলে ইয়াতে, মই ফালি দিলোঁ। এইটো ফেণ্টাষ্টিকে, কিন্তু বিদ্যা ফেণ্টাষ্টিকে হয়, মই এইটো খাম। অ'কে মই ভাল লগা নাই, ফেণ্টাষ্টিকে আছিলে। মই ফেণ্টা বিচাৰি গৈছিলোঁ, কিন্তু দাদাই ক'লে কি এইটো FAD ফেণ্টাষ্টিক। এতিয়া মই খাম G4 আৰু এটা বিভৎস বস্তু
Okay. G for garlic. A few moments later. Mag-gili. LOL! বনাইহে খাই ভাল লাগে গাৰ্লিক এনে ভাল নালাগে গাইজ একদম ভাল নালাগে প্লিজ ডোন্ট ট্ৰাই ইট একদম ট্ৰাই নকৰিব কিন্তু কিবা পেচেণ্টে খায় হাৰ্টৰ পেচেণ্টে নে কিবা পেচেণ্টে গাৰ্লিক খায় বোধহয় কিবা কি কৰি খাই নাজানো মই খাই বুলি শুনিছোঁ মই একদম চকলেটটো টেষ্টটো একদম গুচি গ'ল তাৰমানে মোৰ কাম অলপমান আছে এইখিনি কৰি লওঁ গা চা ধুই লওঁ নেক্সট ষ্টাৰ্ট যি কৰিলোঁ 8ৰ পৰা ষ্টাৰ্ট কৰিম আৰু তো এতিয়ালৈকে বাই মই জাষ্ট গা ধুই কিনে আহি পালোঁ আৰু এতিয়া এটামান বাজিছে চাগে আৰু এতিয়া মই H4 খাম মই অলৰেডি চামুচত ঢালিয়ে লৈছোঁ H4 হানি এতিয়া I4 oh my god I4 আইচক্ৰীম বিচাৰি নাপালোঁ চ' আইচ Okay, I পাছত যে যেতে মই খাম জেম এতিয়া কে ফৰ কেশু অলপ মানে খাই ভাল নাপাওঁ কেঁচু খাই কেঁচু নহয় কাজু চৰি L equal to lemon আনিছোঁ লগত God কি এটা কম্বিনেশ্যন হৈছে M for months. Sound বহুত আহি আছে মই বাহিৰত শ্বুট কৰি আছোঁ কাৰণ ভিতৰত অকণমান আন্ধাৰ হৈছে আৰু পিকচাৰ কোৱালিটি ইমান ভাল নহয় যিহেতু মোবাইলত শ্বুট কৰি আছোঁ চ' বাহিৰতে কৰিব লগা হ'ল আৰু গাড়ী অহা যোৱা কৰি আছে চ' এয়া চাউণ্ড পাব আপোনালোকে চৰি আৰু নোৱাৰোঁ একো খাব নোৱাৰোঁ আৰু একদম নোৱাৰোঁৱেই মই এতিয়া 1টা বাজিল অকণমান দেৰি হ'ল 1টা বাজি কিবা হ'ল 2টা বাজিলে মই বিগ বছ চাম আৰু বিগ বছ চাই কিনে যদি ভোক লাগে তেতিয়া মই কিবা এটা খাম এতিয়া নাখাওঁ আৰু এন থাকিলে এন NOPQRSTUVW XYZ 13টা words আছে লেটাৰ আছে কিয় যে words কৈ থাকোঁ মোৰ অলপমান ভোক লাগিছে ভোক নালাগিলেও খাব লাগিব মই এতিয়া কি এৰিছিলোঁ এনেদি আনিছোঁ মই নামকিন মানে মিক্সাৰ মিক্সাৰ নামকিন অমকিনবোৰ এটা ভুজিয়া পায় এতিয়া অৰিঅ' এতিয়া পি খাম পি ফৰ পটাটো এই যে বিস্কুট এটা আছে সৰু চাই টিকটো চাই এইটো একেলগে শেষে কৰোঁ কিউ পালোঁ এতিয়া পি কিউ ফৰ কুইকাৰ অ'টছ এতিয়া বাজিছে 6টা আৰু মোৰ লাগিছে অলপ ভোক আৰু এতিয়া মই বাকী আছিলে কিউৱেদি খাইছিলোঁ কুইকাৰ অ'টছ এতিয়া আৰেদি হ'ব ৰুটি খাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া বৰ বনাব একদম ইচ্ছা নাই আৰু মা ঘৰত নাই এতিয়া চ' একদম বনাব ইচ্ছা নাই চ' মা ৰাতিপুৱাই ভাত বনাইছিল তো আৰ ফৰ ৰাইজো হয় ৰাইচ আৰু এছ ফৰ চব্জি অবভিয়াছলি চব্জি বনাইছে ভাতৰ লগত
এয়া মই একদম পুৰা সানি কিনে লৈ আহিছোঁ সয়াবিনৰ চব্জি বনাইছে আলু দি কিনে আৰু কেনেকৈ খাম এতিয়া খাটো দেখাব লাগিব ন খাব অলপমানে বনাই অলপ আনিছোঁ আৰু এইখিনি ফিনিছ কৰি লওঁ এতিয়া 7:30 হৈছে আৰু মই চাহ খাই আছোঁ মানে টি দিনটো চাহ খোৱা নাই চ' এতিয়া চাহ খাম ফাইনেলি বহুত টাইম ৰখি চকুন চ' এতিয়া 8টা বাজিছে আৰু মোৰ লগত এতিয়া UVWXYZ আছে UVWXYZ 6টা আছে ইউতে মই আনিছোঁ আংকল চিপছ আনিছোঁ চ' আংকল চিপছ এটা মই খাওঁ একদম মনে হ'ব ডান লাগাই নাই আৰু পেটত নেক্সট V ইকুৱেল টু পিক চকলেট W for মই আনিছোঁ YY মিমি মানে একচুৱেলি বস্তুটোৰ নাম মিমি কিন্তু এতে ওপৰত YY লিখা আছে আৰু কোম্পানীটো YY পায় কিন্তু মই দোকানত বিচাৰি নাপালোঁ আৰু উইংকিছ বিচাৰিছিলোঁ উইংকিছৰ যে কিবা চুইচ ৰ'ল নে কি সেইটো বিচাৰিছিলোঁ নাপালোঁ চ' YYৰ ছেম বস্তু YY তো মই এতিয়া এইটো খাম অলপমান খাম বাকীখিনি থৈ দিম এতিয়া X for এক্সপ্ৰেছ আৰু একে বস্তু এইটো বনাই কিনে খাব লাগে কিন্তু মই বনাই খাব মন নাই এইটো খাবৰে মন নাই এইখিনি খাওঁ আৰু লেটাৰ্ছ পালোঁ আৰু এতিয়া মই খাব মন নাই তথাপিও লাষ্ট 2টা লেটাৰ্ছ এতিয়া মই খাম মই বনাই আনিলোঁ জাষ্ট ইপি ট্ৰাই কালাৰ পাস্তা তো মই ইপিটো বনাই আনিছোঁ আপোনালোকক দেখাওঁ ৰ'ব এয়া ইপি মোৰ তো ইপি অলপমান টেষ্ট কৰি চাওঁ মই গোটেইখিনি নাখাওঁ অলপমান মা খাব মা আৰু মই শ্বেয়াৰ কৰি খাম জেড আৰু মই জেডেৰে খাম বেছি নাখাওঁ একদম নিয়ম কৰি এখন খাম জিংক ZING জিংক চিপছ হয় এইটো আমি শেষ কৰিলোঁ আজিৰ চেলেঞ্জটো আৰু পেট ফুল মোৰ গোটেইকেইটা লেটাৰ্ছ খোৱা হ'ল কি ফুল হৈছে আপোনালোকে মোক জনাব আৰু লগতে যদি ভাল লাগিছে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে থেংক ইউ ছ' মাছ আগৰ ভিডিঅ'টোত আপোনালোকে ইমানখিনি মৰম জনাইছে মই ইমান ভবাই নাছিলোঁ ইমান ভিউজ পাম বুলি ভিউজ মোৰ কাৰণে বহুত এতিয়ালৈকে চাগে 800 কিবা হৈ গৈছে মোৰ কাৰণে বহুত কাৰণ মই ভবাই নাছিলোঁ ইমানখিনি ভিউজ পাম ইমান আপোনালোকৰ মৰম পাম থেংক ইউ ছ' মাছ আৰু এনেকৈ মৰম জনাই থাকিব মোক টিল দেন টেক কেয়াৰ বাই বাই জয় আয়ক